তিৱা সংস্কৃতিৰ সাধক তথা তিৱা লোকনৃত্যৰ গুৰু নাজিৰাম দেউৰীক আজি কিছু সময়ৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে তেওঁক যি অসম সৌৰভ বঁটা এই বঁটা প্ৰদান কৰিছে আৰু অসমৰ 3গৰাকীকৈ লোকক এই বঁটা প্ৰদান কৰা হৈছে আৰু তাৰ মাজতে এজন হৈছে জাগিৰোডৰ নাজিৰাম দেউৰী। আপোনাক প্ৰথমতে ND24 তৰফৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'ব আজি অসম চৰকাৰে আপোনাক অসম সৌৰভ বঁটা প্ৰদান কৰিছে? আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা মহোদয়ে আজি মোলৈ অসম সৌৰভ বঁটা আগবঢ়োৱাৰ বাবে মই অসম চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ এটা অনুভৱ হয় যে মধ্য অসমত বাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকল আটাইতকৈ জনসংখ্যা কম। এই জনসংখ্যা কম থকা তিৱা লোকসকলৰ কলা কৃষ্টি সংস্কৃতিসমূহক অধ্যয়ন কৰি চৰ্চা কৰি বহুল প্ৰচাৰ কৰাৰ বাবে আজি অসম চৰকাৰে মোক এই বঁটা প্ৰদান কৰিছে। আৰু মই 1976 চনত পোনপ্ৰথমবাৰৰ বাবে উজান বজাৰ লতাশিল বিহুতলী মঞ্চত তিৱা লোকনৃত্য প্ৰদৰ্শন কৰিছিলোঁ। আৰু উজান বজাৰ লতাশিল বিহুতলীয়ে যি মৰম চেনেহ দিলে, আজি সেই মৰম চেনেহৰ কাৰণে আজি মই এই বঁটাটো পাবলৈ মই সক্ষম হৈছোঁ। আৰু এই বঁটাটোৱে মোক আকৌ প্ৰেৰণা যোগাইছে যে আকৌ কৰিবলগীয়া তিৱাসকলৰ বহু কলা কৃষ্টি সংস্কৃতি উদ্ধাৰ আৰু চৰ্চা বহুল প্ৰচাৰ কৰিবলগীয়া আছে। গতিকে মই এই বঁটাৰ জৰিয়তে মই আৰু প্ৰেৰণা লাভ কৰিছোঁ। গতিকে মই পুনৰবাৰ অসম চৰকাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যি তিৱা সংস্কৃতি আছে এই সংস্কৃতিক লৈ আপুনি বিভিন্ন সময়ত বহুদিন ধৰি আপুনি যি সাধনা কৰি আছে, এই ক্ষেত্ৰত কি ক'ব? আৰু এই ক্ষেত্ৰত তিৱাসকলৰ পোনপ্ৰথম অডিঅ' কেছেট 1995 চনত অডিঅ' কেছেট উলিয়াইছিলোঁ। তিৱাৰ কোনো ধৰণৰ গীত মাত বাণীবদ্ধ হোৱা নাছিলে। সৰ্বপ্ৰথম 1995 চনতেই বাণীবদ্ধ কৰিছিলোঁ। তাৰ লগতে 2009 চনত নতুন দিল্লীৰ গণতন্ত্ৰ দিৱসৰ ৰাজমাৰ্গত ৰাষ্ট্ৰপতিৰ সন্মুখত 155জনীয়া তিৱা লোকনৃত্য শিল্পীক মই তাতে প্ৰদৰ্শন কৰিছিলোঁ। তাৰ পিছতে বিভিন্ন ভাৰতবৰ্ষৰ ৰাজ্যৰ বিভিন্ন ঠাইত বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানত তিৱা লোকনৃত্য প্ৰদৰ্শন কৰি আমি যথেষ্ট সমাদৰ লাভ কৰিবলৈ আমি সক্ষম হৈছিলোঁ আৰু আমি অসমলৈ আমি গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছিলোঁ। হয়, স্বাধীনতা দিৱস হওক বা গণৰাজ্য দিৱসেই হওক, ভাৰত চৰকাৰৰ পৰাও আপুনি আমন্ত্ৰিত পাইছিলে, কি ক'ব? হয়, এই ক্ষেত্ৰত ভাৰত চৰকাৰেও যথেষ্ট এই তিৱা জনগোষ্ঠীৰ সংস্কৃতিক তেখেতসকলে প্ৰদৰ্শন কৰাত সুযোগ প্ৰদান কৰিছিলে। আমি বিভিন্ন সময়ত বিভিন্ন জেগাত আমি ভাৰত চৰকাৰৰ আমন্ত্ৰণ কৰ্মে আমি তিৱা লোকনৃত্য প্ৰদৰ্শন বৰ্তমানলৈকেও কৰি আছোঁ আৰু আমি ভৱিষ্যতলৈকেও এই সংস্কৃতি ধাৰাবাহিকভাৱে আমি প্ৰদৰ্শন কৰি থাকিম। হয়, নিশ্চয়কৈ এইগৰাকী হৈছে গুৰু নাজিৰাম দেউৰী আৰু এওঁক আজি যি অসম চৰকাৰৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বেই এক সংবাদমেল যোগে তেওঁক এই যি অসম সৌৰভ বঁটা এই বঁটা প্ৰদান কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।